মৰমৰ ছাত্ৰছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে ষষ্ঠ শ্ৰেণীৰ বিজ্ঞানৰ অধ্যায় 9ৰ দৈৰ্ঘ্যৰ যোগ আৰু গতি নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ লগতে পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তো ছাত্ৰছাত্ৰীসকল তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। অনুশীলনীত 1 নম্বৰত দিয়া আছে স্তম্ভ 1ৰ প্ৰতিটো বস্তু স্তম্ভ 2ৰ আটাইতকৈ উপযুক্ত এককৰ সৈতে মিলোৱা। তো ইয়াত এত কি দিছে অট্টালিকাৰ উচ্চতা, এইটো কিহৰ লগত মিলিব অট্টালিকাৰ উচ্চতা, এইটো মিলিব অপশন আৰু 2 ইয়াৰ সিৰিয়াল নম্বৰ 2 মিটাৰৰ লগত মিলিব। তাৰ পিছত বি টু কি কৈছে দুখন চহৰৰ মাজৰ দূৰত্ব, এইটো হ'ব অপশন 4 কিলোমিটাৰৰ লগত মিলিব। তাৰ পিছত চিট দি আছে পেন্সিলৰ দৈৰ্ঘ্য, এইটো কাৰ লগত মিলিব এইটো cm অৰ্থাৎ সেন্টিমিটাৰৰ লগত মিলিব। তাৰ পিছত ডি দিয়া আছে বহিৰ বেত, তো এইটো কাৰ লগত মিলিব এইটো 3ৰ লগত মিলিব mm। তো তোমালোকে এনেদৰে মিলাই ল'বা কোনটো কাৰ লগত মিলি যায়। তো ছাত্ৰছাত্ৰীসকল তোমালোকে যদি মোৰ চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখিবা। তাৰ পিছত 2 নম্বৰত দিয়া আছে তলত দিয়াবোৰৰ দৈৰ্ঘ্যৰ মাপ কি, উপযুক্ত সামগ্ৰী স্কেল অথবা ফিতা ব্যৱহাৰ কৰি নিৰ্ধাৰণ কৰা হয়। তো ইয়াত এত কি দিছে এটা অট্টালিকাৰ উচ্চতা, এইটো কি হ'ব ফিতা, এইটো ফিতাৰ সহায়ত নিৰ্ধাৰণ কৰা হয়। তাৰ পিছত বিত দিয়া আছে পেন্সিলৰ দৈৰ্ঘ্য, এইটো স্কেলৰ সহায়ত নিৰ্ধাৰণ কৰা হয়। তাৰ পিছত চিট দিয়া আছে পেপাৰ ক্লিপৰ দৈৰ্ঘ্য, এইটো কি স্কেলৰ সহায়ত নিৰ্ধাৰণ কৰা হয়। তাৰ পিছত ডিত দিয়া আছে গছৰ গছৰ ঘেৰ, এইটো কি ফিটাৰ সহায়ত নিৰ্ধাৰণ কৰা হয়। তাৰ পিছত এডাল ৰবৰৰ প্ৰস্থ, এইটো স্কেলৰ সহায়ত নিৰ্ধাৰণ কৰা হয়। আৰু এফ ফুটবল খেলপথাৰৰ দৈৰ্ঘ্য, এইটো ফিটাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়। তোমালোকে এইখিনি বুজি পালা, তো এইখিনি তোমালোকে ভালদৰে মুখস্থ কৰিবা বা মনত ৰাখিবা। তাৰ পিছত 3 নম্বৰত দিয়া আছে সঁচা নে মিছা। তো ইয়াৰ এত কি কৈছে 1 মিটাৰ ইকুৱেল টু অৰ্থাৎ সমান 100 সেন্টিমিটাৰ হয়, এইটো সঁচা, এইটো সঁচা। তাৰ পিছত বিত দিয়া আছে 5000 মিটাৰ সমান 5 সেন্টিমিটাৰ, এইটো কি হ'ব মিছা। তাৰ পিছত চিট দিয়া আছে 2000 মিটাৰ সমান 2 সেন্টিমিটাৰ, এইটোও মিছা হ'ব। তাৰ পিছত ডিত দিয়া আছে ঘড়ীৰ কাঁটাৰ গতি ৰৈখিক গতিৰ উদাহৰণ, এইটোও কি মিছা। তাৰ পিছত ইত দিয়া আছে সৰল ৰেখাত কৰা গতিক দোলন গতি বুলি কোৱা হয়, এইটোও মিছা হ'ব। তাৰ পিছত 4 নম্বৰত দিয়া আছে শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা। তো ইয়াৰ 1 নম্বৰত দিয়া আছে তলৰ কোণটো পৰ্যাবৃত্ত গতিৰ উদাহৰণ। তো ইয়াৰ অপশন কেইটাত কি দিছে অপশন এত কি দিছে পথেৰে গতি কৰা এখন বাছ, অপশন বিত দিছে এটা ঘড়ী দোলকৰ দোলন, অপশন চিত দিছে এটা সৰি পৰা বল। তাৰ পিছত অপশন ডিত দিছে এজন খোজকাঢ়ি যোৱা মানুহ। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন বি এটা ঘড়ীৰ দোলকৰ দোলন। তো তোমালোকে বি বৃত্তটো পূৰ কৰি দিবা। তাৰ পিছত 2 নম্বৰ কোৱেশ্চনত দিয়া আছে তলৰ কোনটো বৃত্তাকাৰ গতিৰ উদাহৰণ। তো ইয়াৰ অপশন এত দিছে গতিশীল অৱস্থাত থকা দোলনা এখন, অপশন বিত দিছে এখন চলন্ত ৰেল, অপশন চিত দিছে চলি থকা সিলিং ফেনৰ ব্লেড, আৰু অপশন ডিত দিছে গতিশীল চাইকেল এখন। তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশন চি চলি থকা সিলিং ফেনৰ ব্লেড। তো তোমালোকে অপশন চি বৃত্তটো তোমালোকে পূৰ কৰি দিবা।
5 নম্বৰত দিয়া আছে তলত দিয়াবোৰৰ পৰিৱৰ্তন কৰা। তো ইয়াত এ নম্বৰত দিছে 250 মিলিমিটাৰৰ পৰা মিটাৰলৈ, অৰ্থাৎ 250 মিলিমিটাৰ মিটাৰলৈ ল'লে কি হ'ব, ইয়াক পৰিৱৰ্তন কৰিব লাগে। অৰ্থাৎ 250 মিলিলিটাৰক মিটাৰত পৰিৱৰ্তন কৰিব লাগে। তো এইটো পৰিৱৰ্তন কৰিলে তোমালোকে উত্তৰ পাবা 0.25 মিটাৰ। 25 মিটাৰ। তো তোমালোকে এইখিনি উত্তৰ পাবা। বিত দিয়া আছে 7.5 কিলোমিটাৰৰ পৰা মিটাৰলৈ। তো এইটো কিলোমিটাৰৰ পৰা মিটাৰলৈ ল'লে কি হ'ব তোমালোকে জানা। 1 কিলোমিটাৰ ইকুৱেল টু, অৰ্থাৎ সমান সমান 1000 কি মিটাৰ। তো তোমালোকে জানা, তেনেহ'লে 7 কিলোমিটাৰত হ'ব 7000 আৰু 0.5ত কি হ'ব 500। তো উত্তৰটো হ'ব 7500 মিটাৰ। তো এইখিনি উত্তৰ। তাৰপিছত চিট দিয়া আছে 3 মিটাৰৰ পৰা চেণ্টিমিটাৰলৈ। এইটো তোমালোকে জানা 1 মিটাৰত কিমান, 1 মিটাৰ ইকুৱেল টু 100 কি চেণ্টিমিটাৰ। তো তোমালোকে 3 মিটাৰক চেণ্টিমিটাৰলৈ ল'লে কি হ'ব 300 চেণ্টিমিটাৰ। তাৰপিছত বিত দিয়া আছে 1.25 মিটাৰৰ পৰা মিলিমিটাৰলৈ। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা 1250 মিলিমিটাৰ। তাৰপিছত 6 নম্বৰ কুৱেশ্যনত দিয়া আছে তোমাৰ ঘৰ আৰু স্কুলৰ মাজত দূৰত্ব 2000 মিটাৰ, ইয়াক কিলোমিটাৰলৈ ৰূপান্তৰ কৰা। তো ইয়াৰ উত্তৰত তোমালোকে লিখিবা, আমি জানো যে, আমি কি জানো 1000 মিটাৰ সমান সমান কি 1 কিলোমিটাৰ, বা 1 কিলোমিটাৰ সমান সমান 1000 মিটাৰ। এতেকে 2000 মিটাৰ সমান সমান কি হ'ব 2 কিলোমিটাৰ। তাৰপিছত 7 নম্বৰত দিয়া আছে এডাল ৰছীৰ সহায়ত তোমাৰ চাৰিওফালে থকা বিভিন্ন বস্তু যেনে পেন্সিল, কলম, জ্যামিতি বাকচ আদিৰ দৈৰ্ঘ্যৰ জোখ লোৱা। প্ৰতিটো দৈৰ্ঘ্যৰ মিলিমিটাৰ আৰু চেণ্টিমিটাৰত প্ৰকাশ কৰা আৰু তথ্যসমূহ এখন টেবিলত লিপিবদ্ধ কৰা। তো তোমালোকে এনেদৰে লিপিবদ্ধ কৰিবা এইবিলাক তথ্যসমূহ, পেন্সিল, কলম, জ্যামিতি, তাৰপিছত কি স্কেল, ৰবৰ, তাৰপিছত কি তাৰপিছত কাটাৰ, জ্যামিতি বাকচ, তাৰপিছত হলৰ দৈৰ্ঘ্য। তাৰপিছত 9 নম্বৰত দিয়া আছে তোমাৰ 3জন বন্ধুক এখন বেৰৰ ওচৰত থিয় হ'বলৈ কোৱা। বেৰত সিহঁতৰ উচ্চতাৰ চিহ্নিত কৰা। এতিয়া তোমালোকৰ উচ্চতা জোখি প্ৰতিজনৰ উচ্চতাৰ জোখ মিটাৰ আৰু চেণ্টিমিটাৰত প্ৰকাশ কৰা। তো উত্তৰত তোমালোকে এনেকৈ বনাবা কি বন্ধুবৰ্গৰ উচ্চতা। কি বন্ধুবৰ্গৰ নাম হ'ল অংকুৰ, জবা আৰু চন্দন। ইয়াৰ উচ্চতা চেণ্টিমিটাৰত হ'ল 160 আৰু এইটো মিটাৰত ল'লে কি হ'ব 1.60 মিটাৰ। তাৰপিছত জবা, ইয়াৰ হ'ল 155 চেণ্টিমিটাৰ, এইটো মিটাৰত ল'লে 1.55 কি হ'ব মিটাৰ। তাৰপিছত চন্দন, ইয়াৰ 162 চেণ্টিমিটাৰ আৰু এইটো মিটাৰত ল'লে 1.62 মিটাৰ হ'ব। তাৰপিছত 10 নম্বৰ কুৱেশ্যনত দিয়া আছে তোমাৰ চাৰিওফালৰ বিভিন্ন ধৰণৰ গতি চিহ্নিত কৰা বা চিনাক্ত কৰা। ৰৈখিক, বৃত্তাকাৰ আৰু দোলন গতিৰ প্ৰত্যেকৰ বাবে দুটাকৈ উদাহৰণ লিখা। উত্তৰত তোমালোকে লিখিবা ৰৈখিক গতিৰ উদাহৰণ। 1 নম্বৰটো হৈছে ৰাস্তাত সৰলকৈ আগবাঢ়ি থকা গাড়ী। তাৰপিছত 2
পোনকৈ অৰ্থাৎ পোনকৈ খোজকাঢ়ি থকা মানুহ। তাৰপিছত বৃত্তাকাৰ গতিৰ উদাহৰণ 1 ঘূৰি থকা ফেনৰ পাংখা, 2 ঘড়ীৰ কটা ঘূৰি থকা অৱস্থা। তাৰপিছত দোলন গতিৰ উদাহৰণ 1 ল'ৰা ছোৱালীয়ে দোলনি দি থকা অৱস্থা আৰু 2 দুলি থকা ঘড়ীৰ দোলক। তাৰপিছত 11 নম্বৰত দিয়া আছে তলৰ ছবিখন চাই খালী ঠাই পূৰণ কৰা। এইখিনি তোমালোকে যাবা, তো ইয়াৰ খালী ঠাইবিলাক পূৰ কৰিব লাগে আৰু এইখিনি চাই তোমালোকে এনেদৰে খালী ঠাই পূৰ কৰি দিবা। তো এইখিনি তোমাৰ হোমৱৰ্ক থাকিল, এইখিনি তোমালোকে চাই হোমৱৰ্কটো কৰি দিবা। তাৰপিছত 11 নম্বৰ কি আছে, 11 নম্বৰৰ বি। ইয়াত কোৱেশ্চনটোত কি কৈছে, কোন বিন্দুৰ পৰা কোন ঠাই কিমান দূৰত তোমালোকক লিখিব লাগে। যেনেদৰে ডি বিন্দুৰ পৰা এইটো বিন্দুলৈ কিমান দূৰ তোমালোকক লিখিব লাগে। তো তোমালোকক উত্তৰটো আনি দিছো। এইটো প্ৰসংগ বিন্দু এ বিন্দু হল গুৱাহাটীলৈ দূৰত্ব 20 কিলোমিটাৰ, বি বিন্দু গুৱাহাটীলৈ দূৰত্ব 40 কিলোমিটাৰ আৰু চি বিন্দু গুৱাহাটীলৈ 60 কিলোমিটাৰ দূৰত্ব। তাৰপিছত ডি বিন্দু হল 80 কিলোমিটাৰ দূৰত্ব গুৱাহাটীত। তাৰপিছত ৰসালৈ দূৰত্বৰ কাৰ কাৰ কিমান, এ বিন্দুৰ 80 কিলোমিটাৰ, বি বিন্দুৰ 60 কিলোমিটাৰ, চি বিন্দুৰ 40 কিলোমিটাৰ আৰু ডি বিন্দুৰ 20 কিলোমিটাৰ। তাৰপিছত গুৱাহাটীৰ পৰা এইটোতো 0 হ'ব।